লাল চাহৰ লগৰ বান্ধৱী কেইজনীৰ সৈতে আজি এই ভিডিঅ'টো আৰম্ভ কৰিছো। চাওঁতেচোন মানি প্লেণ্ট জোপাও ডাঙৰ হ'লহি। কাছৰ বোলে ভৰিকেইটা পানীত তিয়াই থব লাগে। পানীখিনি শুকাই যোৱাত আৰু অকণ পানী ঢালি দিলো। এই জোপা আকৌ আপোনালোকৰ ফালে কি বুলি জনা যায় কমেণ্টত জনাবচোন। মই আকৌ স্নেক প্লেণ্ট বুলিহে জানো। এই স্নেক প্লেণ্ট জোপা ঘৰৰ ভিতৰত ৰাখিব লাগে বোলে। সেইবাবে কটাৰী এখন লৈ পুলি এটা উলিয়াও বুলি অশেষ চেষ্টা কৰিলো। শৰীৰত থকা সকলো শক্তি প্ৰয়োগ কৰিলো, কিন্তু নাই, পুলিটো কোনো পধ্যেই উলিয়াব নোৱাৰিলো। অৱশেষত ডাঙৰ পুলি এটাকে উঠাই আনি চিচাৰৰ বটল এটা বিচাৰি আনি বোকাৰে লুতুৰি পুতুৰি পুলিটো গাটো ধুৱাই বটলত সোমোৱাৰ আগত শিলগুটি দুটামানো দি ললো। তাৰ পাছত লাহেকে গছজোপা বটলত ভৰাই দিলো। ইয়াত আৰু কি দিব লাগে কোনোবাই জানিলে কমেণ্টত জনাবচোন। সকলো ছেটআপ হৈ যোৱাৰ পিছত মই বটলটো লাহেকে দাঙি আনি ঘৰৰ কোণা এটাতে ৰাখি দিলো। এইটো আকৌ কি আপোনালোকে গম পাইছেনে? হয়, আমাৰ অসমীয়াৰ বাঁহ গাজ। খাৰ দি বনোৱা বাঁহ গাজৰ ভাজি মোৰ দৰে আৰু কোনে ভাল পোৱা। বাঁহ গাজৰ ভাজিৰে আজিলৈ ভিডিঅ'টো টাটা, বাই বাই।